আজি ঘৰত থকা বস্তুৰ এটা ধুনীয়া ডেজাৰ্ট বনালো হেতু হৈছে ব্ৰেড ডেজাৰ্ট কেৰাহীত মই 1 চামুচমান বাটাৰ দিলো আৰু ব্ৰেডৰ সাইডৰ ৰঙা অংশখিনি কাটি পেলাই ব্ৰেড কেটা এনেকৈ টুকুৰাকৈ মই অকণমান ৰঙাকৈ ফ্ৰাই কৰি লৈছো ইফালে পেনত মই আধা লিটাৰতকৈ কম গাখীৰ হ'ব এইখিনি গৰম কৰি পেলাই অকণমান গাখীৰ কাপত উঠাই ৰাখিছো আৰু ইয়াত ব্যৱহাৰ কৰিছো মই কনডেন্স মিল্কটো দিলে আপোনাৰ চেনি নিদিলেও হয় ইয়াত বহুত মিঠা থাকে সেইবাবে আৰু অকণমান মই ফ্ৰেছ ক্ৰীমো ব্যৱহাৰ কৰিছো তাৰ পিছত উঠাই ৰাখা গাখীৰখিনিত মই অকণমান কাষ্টাৰ্ড পাউডাৰ ব্যৱহাৰ কৰিলো কৰি পেলাই ইয়াত গাখীৰত ঢালি পেলাই অনবৰতে লৰাই একেবাৰে ঘন এটা বেটাৰ ৰেডি কৰি লৈছো তাৰ পিছত এনেকৈ এখন পাত্ৰ লৈছো তাত মই ফ্ৰাই কৰি ৰাখা ব্ৰেডখিনি ইয়াতে দি দিলো এতিয়া এই ঘন বেটাৰখিনি মই ইয়াতে অকণকৈ দি দিলো আকৌ ওপৰত আৰু এটাকৈ টুকুৰা বহাই দিছো এইটো মিঠাই বহুতেই বনাই থাকে জানেই বাৰু তথাপিও মই দেখালো যেহেতু বনাইছো মই খাবলৈ এতিয়া ওপৰত মই অকণমান কেশৰ দিলো ধুনীয়া এটা কালাৰো আহে আৰু ওপৰত পিস্তা বাদাম গুৰি কৰি দি দিছো আৰু অকণমান আলমণ্ড বাদাম ডেকোৰেশ্যনৰ কাৰণে চাওকচোন কিমান ধুনীয়া হৈছে একদম সহজতে তৈয়াৰ হৈ যোৱা নাই নে এতিয়া ফ্ৰিজৰ পৰা নমাই আনিলো ফ্ৰিজত ৰাখিছিলো বা 1 ঘণ্টাৰ কাৰণে ঠাণ্ডা হ'বলৈ এইটো ঠাণ্ডা হ'লেহে খাই ভাল লাগে চাওকচোন কিমান ধুনীয়া লাগিছে আপোনালোকেও ট্ৰাই কৰিবচোন ঘৰতে এনেকৈ আলহী আহিলেও এইটো বনাই খুৱাব